নমস্কাৰ বন্ধুসকল, বৰ্তমান মই এই মহাবাহুৰ ব্ৰহ্মপুত্ৰৰ কিনাৰত বহি আছো। আপোনালোকে এই ভিউটো চাওক, ধুনীয়া ভিউ হয়নে? একেবাৰে মানে এই 3 দিন আগতে এই ব্ৰহ্মপুত্ৰৰ কিনাৰৰ পৰা পানী বৈ বৈ বানপানী হৈ গৈছিলে, ডাঙৰ বানপানী, আৰু মানুহৰ ঘৰে ঘৰে পানী সোমাই গৈছিলে। বহুত অনাটনৰ দিন, মানুহৰ চাউল দালি সেইবোৰ মানে অনাটন হৈছিলে। যেহেতু অলপ পানী কমিছে, আমি অলপ চাব আহিছিলো জেগাখিনি। এই পাৰখনৰ এতিয়ালৈকে মানে এই দাগ কেইটা আছেই, মাটি কেইটা আছেই, মানে ইয়াত পানী উঠি গৈছিলে। তো গতিকে এই কথাটো ক'ব আহিছো এইটো কাৰণে, যেহেতু আমিও এইটো পৰিস্থিতি সন্মুখীন কৰিছিলো। 1998ত আমাৰ এই মাথাউৰিখন ছিগিছিলে আৰু ব্যাপক হাৰত মানুহে এই বানপানীৰ সমস্যাটো সন্মুখীন হৈছিলে। আৰু আমাৰ ঘৰ দুৱাৰ মাটি বাৰী সম্পূৰ্ণ মানে বিনষ্ট হৈছিলে। ঘৰ দুৱাৰ ভাগি ছিঙি মানে সমান হৈ গৈছিলে। আৰু লগতে এই ব্ৰহ্মপুত্ৰৰ যিমানখিনি বালি আছিলে, বালি মাটিখিনি আমাৰ সেই মানে যিটো পথাৰ ঘৰ দুৱাৰ আছিলে সম্পূৰ্ণ ঢাকি এতিয়া চৰ হৈ গৈছে, চৰ অঞ্চল হৈ গৈছে। চৰ অঞ্চলত কি হয়, ধান খেতি হয় জানো? নহয়। ধান খেতিৰ পৰিৱৰ্তে কি হৈছে, এই চব্জি খেতি হৈছে, মানে শাক পাচলি খেতি কৰিব পাৰিছে, যিবোৰ মানে বাৰিষাৰ ছিজনত যিবোৰ খেতি কৰিব লাগে, সেই জেং খেতিবোৰ সেইবোৰ কৰিব পাৰিছে। মানে 60% মানুহ 80% মানুহ ফাৰ্ষ্ট টাইম গুচি গৈছিলে বেলেগ এটা স্থানত। আমাৰ এই এতিয়া বৰ্তমান চাওক, আমাৰ সমনীয়া ক'ত ক'ত গুচি গৈছে, এতিয়া জেগাত নাই। আমি এই জেগাটোৰ পৰা আমি চিলাপথাৰ গৈছো, গৈ কিনি কেম্প চেম্পত থাকিছো, থাকি কিনি কেইবাদিন কষ্ট কৰি এতিয়া আমি বসতি লৈছো। সৰু অকমান একতা মাটিত আমি বসতি লৈছো। গতিকে এই নদীয়ে কিছুমানক ভাল কৰি আছে, আকৌ কিছুমানক বেয়া কৰি আছে। মই কোৱা নাই যে এইটো বেয়া বুলি, কিন্তু এতিয়া চৰকাৰৰ কিছু কিছু সদিচ্ছা থাকিব লাগিব। এই যিটো মানে জিঅ' বেগ যে কয়, সেই জিঅ' বেগবোৰ লৈ পাৰে পাৰে বনাব লাগিব। বেংগলোৰ হায়দৰাবাদ গৈ মই বহুত ডাঙৰ ডাঙৰ নদী চাইছো। সিহঁতে কি কৰে, মানে এই পাৰ্কোপাইনৰ চিষ্টেম নাই। এইবোৰত কি হয়, টকা আহিব কোটি টকা, কিন্তু আপোনালোকে এই পাৰ্কোপাইন এইবোৰ খুটা দি কিনি বস্তু চম্ভালিব নোৱাৰিব। আপোনালোকৰ সেই ৱাল কি হয়, অলপ শ্লেপকে ৱাল দি জেগাত ৱাল দিলে এই জেগাটো কি হয়, ধাক্কা নামাৰে। জিঅ' বেগটোৰ কাৰণে এই মানে যিটো পাৰ ভঙাটো সেইটো ৰক্ষা হয়। গতিকে আমি এইটো ৰিকুৱেষ্ট কৰিম, এই যিবোৰ মানুহৰ বহুত মানে অপ্ৰীতিকৰ সৃষ্টি হৈ যায় বানপানীৰ ফলত, সেইটোৰ বিষয়টো চৰকাৰে মানে কৈ থাকে যে আমি বানপানী এইটো আমি অগ্ৰগতি ল'ব লাগে, কিন্তু চৰকাৰৰ সেইটো সদিচ্ছা থাকিব লাগিব। বানপানী আহিলেই যে মানে অনুমোদন দিব লাগিব সেইটো কথা নহয়। বানপানী গুচি যোৱাৰ ফলত যেতিয়া শীতকাল আহিব, তেতিয়া সিহঁতৰ মানে বাজেটটো কি কৰে, আমাৰ উল্টা হয়। বাজেটটো আমাৰ মানে শীতকালত বনায়, বিল পাছ হওঁতে বাৰিষা আহি যায়, আৰু তেতিয়া কাম ষ্টাৰ্ট কৰি দিয়ে। কিবা গাঁত খান্দা, কিবা আলি বন্ধা, মাথাউৰি বন্ধা, সেই বাৰিষা ছিজনতে চ'ত বহাগ মাহত এই মাথাউৰি বান্ধে। আৰু মাথাউৰি বান্ধিলে বহাগ মাহত কি হ'ব, তেতিয়া ভাগি যাব। তো আপুনি যদি মাথাউৰি বহাগ মাহত নাবান্ধি আপুনি আহিন কাতি মাহত যদি বান্ধি দিয়ে, 6 মাহ 8 মাহ এটা সময় থাকে, সেই সময়খিনিত মাথাউৰিটো আপোনাৰ অলপ বহি যায়, আৰু তেতিয়া কি হয়, পাৰ ভঙাটো মানে কম হয়। আৰু এই মাথাউৰি আমাৰ এই 98ত কি হৈছিলে, এই বহাগৰ আগে কি কৰিছিলে, বালি মাটি দি এটা মাথাউৰি বান্ধিছিলে, আৰু সেই মাথাউৰিটো কি হ'ল, বিকল সৃষ্টি হৈছিলে। মানে সেই মাথাউৰিটো ভাগি আমাৰ সেই সম্পূৰ্ণ বিশ্বৰ এলেকা, মানে 2-3-4 কিলোমিটাৰ মান বিশ্বৰ এলেকা মানুহৰ ক্ষতিসাধন হৈছিলে। তো আজিও 2 দিন আগতে আমি নিউজ চাইছো, বা এতিয়াও নিউজ চাই আছো যে অসমৰ চাৰিওফালে বানপানী সমস্যা হৈ আছে। তো সুচলভাৱে বনাব লাগিব, আৰু আমাৰ কিছুমান মানে সহযোগী আহিছে, আমি অলপ পৰিদৰ্শন কৰি আছো। তো সেইটো কাৰণে এই পাহাৰ কেইটা চাই আছো। মইতো এই ব্ৰহ্মপুত্ৰ পাৰে যে এই চপৰাচৰ ভাঙি আছে, সেইটো মই লক্ষ্য কৰি আছো। নাও আছে, ওচৰে পাজৰে নাও বহুত আছে। আমি সেই শৈশৱৰ কথা মনত পৰি যায়, আমি কিমান নাৱেদি চলাইছিলো, মাছ মাৰিছিলো, সেই কথাবোৰ এতিয়া বহুত মনত পৰে। যিহেতু চবে ভালে থাকিব। বানপানী এৰিয়া হ'লে আপোনালোকে যিকোনো পদ্ধতিৰে আপুনি মানে আগতীয়াকৈ আপুনি এই মানে ব্যৱস্থা কৰিব, যাতে বানপানীত কোনোবা ক্ষতিসাধন নহয়, কোনোবা চাউলৰ
যদি ব্যৱস্থা থাকে আপুনি গৈ কিনে আগবঢ়াব, সহায় কৰিব। মই এই জেগাটোত আহিছোঁ কেলে জানে? এই কাঠ, এইবোৰ কাঠ যে দেখিছে, এইবোৰ চাওক, এইবোৰ দেখাওক হা, কাঠবোৰ দেখিছে নাই? একদম কাঠ। মানে এই গাঁৱৰ মানুহকেইটা কি কৰে, কি কৰে, এই নাও দি আছে নে, এই ডাঙৰ ডাঙৰ নাও, এই নাওবোৰত এই মটৰ লগোৱা আছে, মেচিন লগোৱা আছে, ঠিক আছে। এই নাওবোৰ সেই মাজত যায়, গৈ কিনি ৰছী গজালৰ নিচিনা কিবা এটা লগাই কিনি এই কাঠবোৰ ধৰে। দৈনন্দিন যিটো মানে সিহঁতৰ খোৱা বোৱা, যিটো চলা ফুৰা, শিক্ষা, মানে পঢ়া শুনা চব মানে ইয়াৰ পৰা চলে। নৈপৰীয়া মানুহৰ এই কাঠ ধৰি ধৰি, বাৰিষাত কাঠ ধৰি ধৰি বিক্ৰী কৰে বজাৰত, বুজিছে নাই? এইটো চাওক নাও। আমি এই শৈশৱৰ কথাটো মনত পৰিছিলে। এতিয়া মাছ মাৰে, ইয়াৰ পৰা মাছ মাৰি মাৰি মানুহে মাছ বিক্ৰী কৰে। তো ডাঙৰ ডাঙৰ মাছ মাৰি সেই ইয়াৰ পৰা আমাৰ বজাৰত গৈ কিনি আমি মাছ, লোকেল মাছ কিনো। কিন্তু এইবোৰ বহুত ভাল লাগে। আমি সেই শৈশৱত এইবোৰ দেখি পাইছোঁ। মানুহে আগত কি কৰে, মাথাউৰিৰ ওপৰৰ পৰা মানে নাও পাৰ কৰিছিলে। আজিকালি সেই মাথাউৰি পাৰ কৰিব নালাগে, আজিকালি নদীতে থয়। তো এইটোৱে মানে আমাৰ মানে এই শৈশৱৰ কথা মনত পৰিলে খুব ভাল লাগে। তো নদীৰ এৰিয়াটো, যোনে যোনে নদী এৰিয়াত থাকে সকলোৱে কমেণ্ট কৰিব কেনেকৈ লাগে ফিলিংটো, বা কোনোবাই যদি থাকি পাইছে নদী এৰিয়াত, তাৰপিছত যদি কোনোবা বসবাস কৰি আছে চহৰ অঞ্চলত, মানে সেই এৰিয়াটো বাদ দি বেলেগ জেগাত গৈছে, তো সিহঁতৰ মনোভাৱটো কেনেকৈ লাগে, মানে যেতিয়া মানে নদী চাই, যেতিয়া নাও চাই, যেতিয়া আগৰ পৰিৱেশবোৰ চাই, তেতিয়া তাৰ মনটো কেনেকৈ উৎফুল্লিত হয় নে নাই, সেইটো কমেণ্টত জনাব। মোৰ কিন্তু বহুত ভাল লাগে। আৰু এই পৰিৱেশটো খুব ভাল লাগে বুলি মই ইয়াত আহিছোঁ, ফুৰিবলৈ আহিছোঁ। তো অৱশেষত মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আগলৈ ভিডিঅ'টো চাই থাকিব, লাইক কমেণ্ট অৱশ্যে কৰিব। আৰু যদি আপুনি ইউটিউবত চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি দিব দেই। ধন্যবাদ।